মই গম পাইছোঁ 5:30মান বজাত ৰাতি তাৰমানে কইল জ্বলাই হয়তো এই কইলৰ পৰা চাৰ্জৰ উমলি আছিল কইলৰ পৰা চাৰ্জৰত লাগিছে চাৰ্জৰৰ পৰা টচকত ধৰিছে তাৰপিছতে এই ঘটনা ৰাতিপুৱা ধোৱা হৈ গৈছে একদম আমি একেলগে ভাতো খালোঁ মই গুড নাইট দি শুব গ'লোঁ ৰাতি হৈছে 1-1:30 এইটো হাতত লাগিছে মিছেছৰ চুলি পুৰি গৈছে এই হাতত লাগিছে 2 ছোৱালী আৰু মোৰ মিছেছ আৰু মই মোৰ চব চেছ হৈ গ'ল দাদা হয় কামাখ্যা নগৰৰ যিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুৱাৰ ভাগত যি অগ্নিকাণ্ডৰ ফলত বা শ্বৰ্ট চাৰ্কিটৰ ফলত বুলি অনুমান কৰা হৈছে মাতৃকন্যা ইতিমধ্যেই এটা ভয়ংকৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে ভিতৰৰ পৰা ইতিমধ্যেই এই স্থানত ফৰেনচিকৰ দল উপস্থিত হৈছেহি তেওঁলোকে ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিব আৰু কৰাৰ লগে লগে কিহৰ বাবে আচলতে এই ঘটনা সংঘটিত হৈছে কি কাৰণত হ'ব পাৰে আচলতে সেয়া প্ৰকৃত তথ্য ল'বলৈ বা যিখিনি চেম্পলছ ট্ৰেছ তেওঁলোকে ল'ব আৰু প্ৰৱেশ কৰিব ভিতৰত মই জনাইছোঁ এই টিম দল আহিছে ফৰেনচিকৰ দল আৰু এই দলটোৱে প্ৰৱেশ কৰিব কিন্তু পুনৰ জনাব লাগিব এটা ৰহস্যজনক এটা ঘটনা কাৰণ মোবাইল ফোন চাৰ্জাৰ কাষত আছিল যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত যিহেতুকে যদি অগ্নিকাণ্ড হয় বা শ্বৰ্ট চাৰ্কিটৰ ফলত যদি মৃত্যুমুখত পৰিছে তেনেহ'লে গোটেই বিল্ডিং ডাঙৰ এটা অট্টালিকা 3-মহলীয়া অট্টালিকা গোটেই বিল্ডিং বা ঘৰৰ যিটো ৰুম ঘৰৰ যিটো কোঠা এই সকলো স্থান আচলতে জুইত ভস্মীভূত হ'ব লাগিছিল কিন্তু সেই ধৰণৰ ঘটনা হোৱা নাই কিন্তু অকল আচলতে ঘৰৰ ভিতৰৰ পৰা ধোঁৱা আচলতে ওলাইছিল অতিমাত্ৰা ধোঁৱাৰ কাৰণে আচলতে ব্লাষ্ট হৈছিল ধোঁৱাৰ যিটো গোন্ধ সেই গোন্ধ আচলতে ছাফোকেশ্যন হৈছিল উশাহ ল'ব পৰা নাছিল তাৰ বাবেও আচলতে মৃত্যুমুখত পৰিব পাৰে কিন্তু যিটো অগ্নি সংযোগ হৈছে বা যিটো জ্বলি পৰিছে বা গাৰু যি বালিচ দেখিছোঁ ডানলপ দেখিছোঁ সেই ডানলপ এইবোৰ কাপোৰ কানি যি আছে বা মুখমণ্ডল সম্পূৰ্ণভাৱে জ্বলি থকা অৱস্থাত উদ্ধাৰ কৰা কৈছে মাতৃকন্যাক গতিকে এইটো কিহৰ কাৰণে আচলতে সেই ডাঙৰ প্ৰশ্ন আহি পৰিছে কেৱল মোবাইল ফোন শ্বৰ্ট চাৰ্কিটৰ বাবে বা মোবাইল ফোন চাৰ্জৰ মোবাইল ফোনৰ পৰা আচলতে এই অগ্নি সংযোগ হৈছে নেকি ডাঙৰ প্ৰশ্ন আহি পৰিছে সহজে মানি ল'ব পৰা নাই কিন্তু উল্লেখ কৰিব লাগিব আচলতে যিজন আচলতে পিতৃ বা যিজন লোক আছে সুব্ৰত চক্ৰৱৰ্তী অৰ্থাৎ দীপশিখা চক্ৰৱৰ্তীৰ যি স্বামী সুব্ৰত চক্ৰৱৰ্তী তেখেত আনটো কোঠাত শুই আছিল তেখেতে ইমানেই গম পোৱা নাছিল নে আচলতে কাষৰ ৰুমটোত নিজৰ পত্নী আৰু নিজৰ যি কন্যা যিটো ৰুমত শুই আছিল সেই ৰুমত অতিমাত্ৰা ধোঁৱা হৈ পৰিছিল আৰু ইমানেই ধোঁৱা কাষত থকা যি লোক বা বিল্ডিঙৰ ওপৰত থকা যি লোক তেওঁলোকে গম পাইছিল গতিকে ঘৰৰ ভিতৰত থকা যিজন ব্যক্তি পিতৃজন যি আছে সুব্ৰত চক্ৰৱৰ্তী তেখেতে গম পোৱা নাছিল নে গোন্ধ পোৱা নাছিল ডাঙৰ প্ৰশ্ন এয়া উত্থাপন হৈছে বৰ্তমান সময়ত কিন্তু মই পুনৰ জনাইছোঁ অৰ্ধজড়িত অৱস্থা বুলি ক'ব লাগিব অৰ্ধজড়িত অৱস্থাত উদ্ধাৰ কৰা গৈছে মাতৃকন্যা আৰু বিশেষকৈ কন্যাগৰাকীৰ অৱস্থা খুবেই সংকটজনক উদ্ধাৰ কৰা গৈছিল মাতৃৰ অৱস্থা খুবেই বেয়া গতিকে আমি সকলো ভিজুৱেলছ তথ্য সকলোবোৰ পাইছোঁ কিন্তু মই পুনৰ জনাব লাগিব এটা যিটো অৱস্থাত উদ্ধাৰ কৰা গৈছে কিন্তু এয়া প্ৰশ্ন আহি পৰিছে যে মোবাইল ফোন চাৰ্জাৰৰ পৰা আচলতে এয়া হয় নে ইয়াৰ আঁৰত আছে অন্য কিছু ৰহস্য পিতৃগৰাকী ইয়াৰ ভূমিকা কি আছে পিতৃগৰাকী নিশা কি কৰিছে ডাঙৰ প্ৰশ্ন আহি পৰিছে মই পুনৰ দেখুৱাইছোঁ যে ইতিমধ্যে ফৰেনচিকৰ যি দল আছে সেই দল আহি উপস্থিত হৈছেহি আৰু সেই দলটো ইতিমধ্যে প্ৰৱেশ কৰিব ভিতৰত মোবাইল ফোন চাৰ্জাৰৰ পৰা আদি কৰি গাৰুত লাগি থকা যিমানবোৰ আচলতে যি চেম্পলছ ট্ৰেছ কৰিব পৰা যায় ল'ব পৰা যায় সংগ্ৰহ কৰিব পৰা যায় এই সকলোবোৰ ল'ব আৰু পষ্টমৰ্টম ৰিপৰ্টৰ লগতে ফৰেনচিকৰ যিটো ৰিপৰ্ট যিটো আহিব এই ফৰেনচিকৰ ৰিপৰ্টৰ পাছত সকলোবোৰ স্পষ্ট হ'ব যে কিহৰ কাৰণে গোটেই অট্টালিকা 3-মহলীয়া এটা অট্টালিকা এই অট্টালিকা কিন্তু ক্ষতি আমাৰ কেমেৰাপাৰ্চন জয়ন্ত আছে মই দেখুৱাইছোঁ এইটো এটা বৃহৎ অট্টালিকা এই অট্টালিকাৰ কিন্তু কোনো ধৰণৰ ক্ষতি হোৱা নাই ইয়াত কাৰেণ্ট কোনো ধৰণৰ এটা আপোনাৰ কৰ্তন কৰি দিয়া হোৱা নাই কাৰেণ্ট ঠিকে চলি আছে আমি দেখুৱাইছোঁ ইয়াৰ মিটাৰ বক্স ইয়াতে আছে কাৰেণ্ট এতিয়াও আছে কাৰেণ্ট কাটি দিয়া হোৱা নাই কাৰেণ্টৰ কোনো ধৰণৰ বিসংগতি হোৱা নাই অসুবিধা হোৱা নাই আনকি ঘৰটোৰ ভিতৰত আমি দেখিছোঁ এতিয়াও কাৰেণ্ট আছে কাৰেণ্টৰ খেলিমেলি হোৱা নাই কাৰণ আমি দেখুৱাইছোঁ বাহিৰত এতিয়াও বাল্ব জ্বলি আছে এই ঘৰটো যোনটো ঘৰত ঘটনাটো হৈছে সুব্ৰত চক্ৰৱৰ্তী ঘৰ বাহিৰত এতিয়াও বাল্ব জ্বলি আছে অৰ্থাৎ এইটো ঘৰত কাৰেণ্ট যিটো ছাপ্লাই বা কাৰেণ্টৰ যিটো ইয়াতে কাৰেণ্ট প্ৰডাকশ্যন ঠিকেই চলি আছে এইটো ঘৰত কিন্তু সেই কোঠাটোৰ ভিতৰত এনে কি ঘটনা হ'ল যাৰ বাবে শুই থকা অৱস্থাতে
অৰ্ধজলিত অৱস্থাত আচলতে উদ্ধাৰ কৰা হ'ল মাতৃ কন্যাক। সেয়া ডাঙৰ প্ৰশ্ন আহি পৰিছে। কিন্তু মই পুনৰ জনাইছোঁ ঘৰটোৰ ভিতৰত কিন্তু কাৰেণ্ট যি প্ৰডাকশ্যন আছে, কাৰেণ্ট ছাপ্লাই যি আছে, সেয়া এতিয়াও আছে। বাহিৰত বাল্ব এতিয়াও জ্বলি আছে, বাহিৰত মই দেখুৱাইছোঁ। গতিকে শ্বৰ্ট চাৰ্কিটৰ ফলত যিটো ঘটনা, যি ধৰণৰ এটা পৰিৱেশ হ'ব লাগে, বা শ্বৰ্ট চাৰ্কিটৰ ফলত কাৰেণ্ট জ্বলি যায় বা ৱায়াৰ জ্বলি পৰে, বিভিন্ন বস্তু AC বা বিভিন্ন বস্তুসমূহ, ইলেক্ট্ৰনিক বস্তুসমূহ বেয়া হৈ পৰে, সেয়া কোনো হোৱা নাই। বা বিল্ডিঙৰ ওপৰত থকা যিসকল লোক, তেওঁলোকৰ কোনো ধৰণৰ কাৰেণ্ট কৰ্তন কৰি দিয়া হোৱা নাই বা কাৰেণ্টৰ ক্ষতি হোৱা নাই। আৰু ফৰেঞ্চিকৰ দল আহিছে, মই পুনৰ জনাইছোঁ এই ফৰেঞ্চিকৰ দলটোৱে তেওঁলোকে আচলতে চেম্পল ল'ব, ট্ৰেচ কৰিব যে কিহৰ কাৰণে হৈছে। আৰু ইতিমধ্যে তেওঁলোকে বিচাৰ কুচাৰ কৰিব, লগতে চেম্পলছবোৰ ল'ব। আৰু অন্য কিবা কাৰণত অন্য সূত্ৰ আছে নেকি অগ্নিসংযোগ হোৱা, গতিকে সেয়া প্ৰশ্ন আহি পৰিছে। আমি সবিশেষ জনাই থাকিম। কিন্তু পুনৰ জনাইছোঁ এটা ভয়ংকৰ ঘটনা, মাতৃ কন্যা হৈ থকা অৱস্থাতে অৰ্ধজলিত অৱস্থাত উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে আৰু আৰক্ষীয়ে। ইতিমধ্যেই দুয়োকে লৈ যোৱা হৈছে GMCH চিকিৎসালয়।